ৰাজাপাৰত বনৰীয়া হাতীয়ে ভাঙিলে তামোলৰ বাগান। বৃহৎ ক্ষতিৰ সন্মুখীন সিদ্ধাৰ্থ ৰাভা, সাহায্যৰ বাবে চৰকাৰক আহ্বান। কামৰূপ জিলাৰ বকুৰ বনাঞ্চলসমূহ বনৰীয়া হাতীৰ বিচৰণস্থলীত পৰিণত হৈছে। ইফালে বনাঞ্চলত বনৰীয়া হাতীৰ খাদ্যৰ অভাৱ হোৱাত দাঁতিকাষৰীয়া গাঁও তথা বনাঞ্চলৰ কাষৰ জনাঞ্চলত প্ৰৱেশ কৰি ক্ষয়ক্ষতিৰ লগতে আতংকৰ সৃষ্টি কৰি আহিছে। তেনেক্ষেত্ৰত বকু ৰাজচক্ৰ অন্তৰ্গত ৰাজাপাৰাৰ ব্যস্ত কৃষক সিদ্ধাৰ্থ ৰাভাৰ এখন বৃহৎ তামোলৰ বাগান ভাঙি বিস্তৰ ক্ষতি কৰে। সিদ্ধাৰ্থ ৰাভাৰ জমিৰ পুৰণি দাগ নম্বৰ 17 আৰু নতুন দাগ নম্বৰ 18,759 নম্বৰৰ প্ৰায় 3 বিঘা জমিত 2 বছৰ পূৰ্বে মুঠ 400ডাল তামোলৰ পুলি ৰোপণ কৰিছিল। এই ক্ষেত্ৰত বাগান সজাই পৰাই তোলাত কৃষকগৰাকীৰ যথেষ্ট ধনৰ ব্যৱহাৰ হৈছে। ইফালে যোৱা সপ্তাহত বনৰীয়া হাতীয়ে প্ৰায় 200ডাল তামোলৰ পুলি খাই ভাঙি বিস্তৰ ক্ষতি কৰে। মোৰ নাম শ্ৰী সিদ্ধাৰ্থ ৰাভা। আপোনাৰ এখন তামোল বাগান আছিল? হয়। নতুনকে লগাইছিল আপুনি? নতুন মানে মই 15 চনৰ পৰা কৰিছিলোঁ এই বাগানখন। এতিয়া ইয়াত আপোনাৰ কিমান মাটি আছে? তাতে 3 বিঘা মাটি আছে। কিমান মান তামোলৰ পুলি লগাইছিল আপুনি? 400 মান পুলি আছে। মানে গোটেইখিনি হাতীয়ে ভাঙিছে? হাতীয়ে ভাঙিছে। কিমান দিন আগতে ভাঙিলে হাতীয়ে? আজি প্ৰায় 5-6 দিন মান হ'ল ভাঙি যোৱা। 5-6 দিন মান আগতে হাতী সোমাই বাগানখন নষ্ট কৰিলে, শেষ কৰি থৈ গ'ল। আপুনি নিজে কৰিছিলে আৰু হাজিৰা মানুহ লগাই কৰিছিলে? মই হাজিৰা মানুহ লগাইছোঁ আৰু নিজে বেছিভাগ মই নিজে কৰা আছিল। কিমান মান মানে তামোলৰ পুলি হাতীয়ে ক্ষতি কৰিছে? মোটামুটি ইয়াত মোৰ 200 মান পুলি খতমে হৈছে, প্ৰায় শেষ কৰি পেলাইছে নে? 200 মান পুলি নাই। তো আপুনি এই কথাটো কৃষি বিভাগৰ কাৰোবাক জনাইছিল নেকি? এতিয়ালৈকে মই কৃষি বিভাগৰ কোনো এজন বিষয়াক মই জনোৱা নাই। মানে চৰকাৰে আজিকালি খেতিয়কক এইবিলাক সুবিধা থাকেতো, আপুনি সুবিধাটো ল'বৰ কাৰণে আপুনি কৃষি বিভাগক যোগাযোগ কৰিলে আপুনি উপকৃত হ'ব। তে আপুনি কিবা বিচাৰিব নেকি কৃষি বিভাগৰ পৰা? যদি চৰকাৰৰ ফালৰ পৰা যদি সেনেকুৱা সুবিধা আছে নিশ্চয় বিচাৰিম আৰু পাৱাটো মই আশা কৰোঁ। কাৰণ মোৰ যিখিনি ক্ষতি হ'ল, যিহেতুকে আমি খেতিয়ক মানুহ, এইখিনিৰ ওপৰতে আমি নিৰ্ভৰশীল। গতিকে আৰু কি ক'ম, আশা কৰা বস্তুখিনি যেতিয়া নাথাকিব জীৱনৰ মানে ভৱিষ্যতটো আমাৰ অন্ধকাৰ যেন অনুভৱ হয়। কাৰণ ইয়াৰ পৰা কমেও মই 2 লাখ মান টকা মাহেকত বা বছৰত মই পালোহি, কিন্তু সেই বছৰত পোৱা যি মোৰ উৎপাদনৰ 2 লাখ টকা এতিয়া কলিতে মৰহি গ'ল, গোটেই আশাটোৱে শেষ হৈ গ'ল। বকুৰ পৰা লিপিকা তালুকদাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।